আজি আমাক মোৰ কামৰ অন্য এটা নমুনা দেখুৱাব খুজিছোঁ। আজি প্ৰধান কাম হৈছে আজি কঠীয়া কটা, জোখমতে কঠীয়া কটা, মানে ৰোৱা মেচিনৰ কাৰণে যিটো জোখ লাগে সেই জোখত কঠীয়া পাত কাটিব লাগিব। সেইটো কিছুমান কটা হ'ল, কাটি থোৱা আছে কিছুমান। কাটি কাটি সেইটো ঘূৰণীয়া ৰোল কৰি সেইটো লৈ গৈছে এইটো। এইবোৰ লৈ আছে। এতিয়া এইবোৰ কাটি কাটি একদম ঘূৰণীয়াকৈ থোৱা হৈছে, নিবলৈ সুবিধা হোৱাকৈ এইটো পকাই ল'ব পাৰি। পকাই লৈ ইয়াৰ পাছত আমি ঠেলাত লোড কৰি পথাৰলৈ নিব লাগিব। এয়া এজনে কাটি আছে, এজনে আনি আছে। হেৰি কৰচোন, এখন হাতে থিয় কৰি দাঙি দেচোন। না তেনেকৈ নহয়, খুলি ল। দাঙিলে এইটোৱে দেখুৱাই দিয়ে। এইটো হ'ল পাছফালটো, এইটো দাঙি দিছে। এইটো মানে হেৰি হোৱা নাই, এই কি কয়, ছিগি যোৱা নাই, ভাগি যোৱা নাই। এইটো খুব টান, এইটো যথেষ্ট টান হ'ব লাগে। মেচিনত ৰুবৰ কাৰণে এইটো কঠীয়াখিনি যথেষ্ট টান হ'ব লাগে। ঢিলা হৈ যদি ভাগি যায়, ছিগি যায়, তেতিয়াহ'লে ৰোৱাটো বেয়া হ'ব। সেইটো টান হৈ যায়, মানে মাটি চাটি কঠীয়া পাৰোঁতে মই যি ধৰণে দেখুৱাইছিলোঁ সেইধৰণে কৰিলে এইটো টান হৈ যায়। এইখন কঠীয়াতলি। আমি এইটো কাইলৈৰ পৰা ৰোৱা আৰম্ভ কৰিছোঁ, আৰু সেইকাৰণে আজি কাটি লৈছোঁ। আজি বেছি দেৰি হোৱা নাই কটা, দুজন মানুহে কাটি আছে। এইটো গোটেইটো উভতাই ল'ব পাৰে। উভতাই লৈ কিনাৰটো সমান কৰি লোৱা হৈছে। এইটো সমান হ'ব লাগে, কিনাৰটো অকণমান হেৰি হৈ থকাটো, মানে মাটিটো অকণমান জোল বৈ যায়, সেইবোৰ মানে তেতিয়া অকণমান দেখিবলৈ অসমান হয়। এতিয়া এইটো দুডাল জোখৰ মাৰি লৈ লৈছে। দুডাল জোখৰ মাৰিত এতিয়া স্কেলডাল লৈ হেকছ' ব্লেডে কাটিছে। হেকছ' ব্লেডে কাটিবলৈ আটাইতকৈ ভাল হয়। হেকছ' ব্লেডে কাটিবলৈ ভাল হয়। কটাইতকৈ হেকছ' ব্লেডটো আমি বেছি ভাল পাইছোঁ, সেইটো কৰিছোঁ। এইটো কটা হৈছে একদম গোটেইখন। এইখন আৰু কাৰ্পেট ইয়াৰ খালি এটাই কথা, আৰু যদি ঢিলা হয়, যদি ইয়াৰ মাটিটো বেছি ডাঠ হয়, পৰাটো যদি অলপ সেৰেঙা হয়, তেতিয়াহ'লে ই মানে ঢিলা হৈ যাব, ভাগি যাব। সেইটো হ'লে অলপ অসুবিধা হয়। সেইকাৰণে এইটো জোখত মাটিটো হ'ব লাগিব, আৰু সেইধৰণে ছটিয়াটো মানে মই মেচিনে ছটিওৱাৰ কাৰণে এইটো একদম পূৰা জোখতে হৈছে, বা হাতেৰে ছটিয়ালেও অলপ ঘনকৈ ছটিয়াব লাগে। এনে কঠীয়া তুলিলে বহুত দেৰি লাগে। ইয়াত কঠীয়া তোলাটো একদম ৰেহাই। ইয়াত দুজন মানুহে এতিয়া এবেলা কাম কৰিলে দুজন মানুহে প্ৰায় 8-10 বিঘা মাটি কঠীয়া মানে কাটি দিব পাৰিব। নিয়াটো বেলেগ, আৰু নিয়াটো ইবোৰ কঠীয়াও নিব লাগিব। গতিকে মেচিনে ৰুলে আটাইতকৈ মানে সহজ কাম হয় কঠীয়া তোলাটো। সেইটো হয়। এইটো গেপ আছিল নি? গেপ থকা হয় নাই? এইটো এখন কঠীয়াতলি আছে।
এইখন আজি উঠাই দিব পৰা যাব, আজি উঠাই দিব পৰা যাব। এইবোৰ আমাৰ মালভোগ ধান উঠাই দিব লাগিব। এতিয়া পানী থাকিলে ভাল, পানী থাকিলে কঠীয়াবোৰ শুকাই নাযায়। মোৰ কিছুমান কঠীয়া অলপ ৰ'দত শুকাই গৈছিলে, এতিয়া পানী দিয়াত এইটো ভাল হৈ যাব। ৰঙচুৱা পৰাবোৰ অলপ শুকাই গৈছিলে, এইটো ভাল হ'ব। আজি এতিয়া আমি এতিয়া ঠিক কৰিলোঁ, ঠিক কৰি এতিয়া ঠেলাত লোড চলি আছে। ঠেলাত এতিয়া মই ঠেলাখন দেখুৱাবলৈ গৈ আছোঁ, তাত কিমান ঠেলা ধৰে, ঠেলাত কিমানটা পিচ ধৰে সেইটো আমি হিচাপটো পাই যাম। এইটো 5 টাকৈ 2টা ষ্টেপ দিলে 10 টকা, 10 টুকুৰা হৈছে। 10 টুকুৰাকৈ 5টা ষ্টেপ হ'ব, 50টা পিচ ইয়াত যাব। 50 পিছত প্ৰায় 2 বিঘাই হ'ব আৰু হয়তো অকণমান কমিবও পাৰে, তাৰমানে এইটো 2 ফুটকৈ আছে নহয় বহলটো দীঘলটো, গতিকে 50 ফুটত প্ৰায় 2 বিঘা নগ'লেও 2 বিঘা ওচৰা-ওচৰি হয়তো যাব। এইটো এটা পুখুৰী আছে ওচৰতে, আমাৰ পুখুৰী। এখন চ'লাৰৰ এটা টিউবৱেল বহালোঁ, এতিয়ালৈকে ভালকৈ কামত অহা নাই, কি হয় ক'ব নোৱাৰোঁ সময়ত। বাৰু আজিৰ দিনটোৰ কামৰ অকণমান নমুনা দেখুৱালোঁ, ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।